দেখিছে এবুকু পানীত মইনা লৈ আহি আছে। এটা কি জেগা বুলি কয় দাদা? এইটো বালিগাঁও জোনাকী নগৰ জোনাকী চুক বালিগাঁও জোনাকী চুক। অ খুৰী ক'ৰ পৰা আহিলা? জোনাকী নগৰ পৰা পানীত পৰি আছো। কষ্ট হৈছে আপোনালোকৰ? কষ্ট হৈছে, গৰু ঘাঁহ এতিয়া পানীতে কাটিবলগীয়া হৈছে। এনেকৈ পানীৰ মাজতে আছে আপোনালোক? আপোনালোকে পানীৰ মাজতে আছো না, কি কৰিবি আৰু। খোৱা বোৱাবিলাক? খোৱাবিলাক সেয়া টিং কাটি লৈছোঁ আৰু তাত মাটি তুলি লৈছোঁ, ভাত আছোঁ। খৰিও অসুবিধা, গেছৰো অসুবিধা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আহি আছোঁ বালিগাঁও আৰু আপোনাৰ ডিছৈ। ইয়াত দেখিছে আমি এটা টীম আহি আছোঁ বালিগাঁও আৰু ডিছৈলৈ, আৰু লগতে বৰপাক আমি সোমাই আহিছোঁ। আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো সম্পূৰ্ণ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ইয়াত দেখিছে বানপানীৰ মাজে মাজে বৰ্তমান মই গেলাবিলৰ ওপৰত আহি আছোঁ, দেখুৱাই আছোঁ গেলাবিলৰ ওপৰত আহি আছোঁ। এতিয়া যাম আমি দুজুং যাম, দুজুঙৰ যিসমূহ গাঁও আছে তাতে যাম, তাতে যাম খবৰ ল'ম তাৰ কি হৈছে, তাৰ কি অনিষ্ট হৈছে সকলোৰে খবৰ ল'ম। এতিয়া বৰ্তমান আহি আছোঁ, তাত দেখুৱাই আছোঁ। বৰ্তমান এতিয়া দুজুং যাম, এতিয়া গেলাবিলৰ ওপৰত। পৰবী বাই নামিছে। কলেজৰ পৰা আহিছে। তোমালোক কলেজৰ পৰা আহিছা? কোনটো ৰাস্তাত আহিলা তোমালোক? এইটো ৰাস্তা এইফালে সেইটো দি আছে। মানে কি ৰাস্তা বুলি কয় এইটো? এইটো ৰাস্তা নাম নাজানো বাৰু। তুমি কলেজৰ পৰা আহিছা? কমাৰগাঁও কলেজ। কিয় পৰীক্ষা চলি আছে নেকি? পৰীক্ষা নাই চলা। কষ্ট হৈছে আহা? কষ্ট হৈছে বহুত, ৰাস্তা লাগে। হে ৰাস্তা লাগে। ৰাস্তা লাগে? কেইদিন হ'ল মানে পানীটো ডুবি থকা তোমালোকৰ ঘৰ কেইদিন হ'ল? আজি 20-25 দিন ন? বহুত কষ্ট হৈছে। খোৱা বোৱাত কি কষ্ট হৈছে আপোনালোকৰ? খোৱা বোৱাত কষ্ট হৈছে, মানে ধান চান শুকুৱাব পৰা জেগা নাই। গৰুৱে মানুহ একেলগে থকা লেখীয়া হৈছে, গোটেইখিনি গৰু ছাগলী গাহৰিৰ পৰা ধৰি সকলোখিনি যিকোনো ওলাইছে তাতে গোটেই সকলোখিনি ৰাখিবলগীয়া হৈছে। মানুহ আপোনালোকৰ ঘৰ কি জেগা বুলি কয়? বৰপাক, এইটো দীঘলা চুক। দীঘলা চুক? বৰপাক দীঘলা চুক। বৰপাক দীঘলা চুক। এনে অহা যোৱা কৰিলে হ'লে আপোনালোকে কোনটো ৰাস্তাত কৰে? কোনটো ৰাস্তা মানে এতিয়া আপোনালোকে যে আহিছে সিফালে আহিছে, সেইফালেদি দলং এখনি আছিলে, দলংখন ডুব গৈ আছে। বাঁহৰ দলং। তাৰপিছত এইখিনিত সাঁকো এডাল আছিলে, সাঁকোডালকো উঠাই দিয়া হৈছে। মানে সাঁকো খৰালি সাঁকো দি পাৰ হয়? সাঁকো দি পাৰ। তাৰপিছত এইফালে দি আছে দকাটো ৰাস্তা, চব ডুবি আছে। মোৰ লগত আছে ডিম্পল দা। ডিম্পল দা কি ক'ব কওকচোন এই বিষয়ে? নাই, দেখিছে আমাৰ মধ্যমহা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চল, আমাৰ দুদাং, বৰপাক, এই নগাবেলি বিস্তৃত অঞ্চল সাংঘাতিক ধৰণে বানৰ কবলত পৰিছে। ধনশিৰি নদীৰ বাঢ়নি পানী ইতিমধ্যে কেইবাখনো গাঁও জলমগ্ন কৰিছে। আৰু আমি মন্ত্ৰী মহোদয় আজি আহিছিলে, আৰু তেখেত বিশেষ কামত পহৰা গ'লগৈ। আমি পঞ্চায়তৰ সজাতি দল এতিয়া আজি আহিছোঁ ইয়াতে তেওঁলোকৰ দুৰ্দশাৰ মাজত এষাৰি মাত পাতিবৰ কাৰণে। দেখিছোঁ ইয়াতে স্কুল কলেজৰ পৰা আদি কৰি ছাত্ৰ ছাত্ৰীসমূহো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কৃষকৰ বিস্তীৰ্ণ খেতিপথাৰ ইতিমধ্যে বাঢ়নি পানীৰ তলত বুৰ গৈ আছে। যথেষ্ট যান্ত্ৰণাৰ মাজত তেওঁলোক আছে। ত' এইটো প্ৰাকৃতিক এটা দুৰ্যোগ। আমি সেইকাৰণে তেওঁলোকক সকাহ দিয়া উদ্দেশ্যে আৰু চৰকাৰী যিখিনি আমাৰ সাহাৰ্য আছে সেই ব্যৱস্থাখিনি তেওঁলোকে সম্পূৰ্ণৰূপে পাইছে নাই তাৰে ক্ষয় ক্ষতি বুজ ল'বলৈ আজি আচলতে আমি ইয়াতে উপস্থিত হৈছোঁ। কি আপোনালোকৰ অসুবিধা হৈছে বানপানী হোৱাৰ? এইবোৰ চব অসুবিধাই, আহিবও নোৱাৰোঁ, যাবও নোৱাৰোঁ। মই হৈছোঁ বেমাৰী মানুহ, য'তে ত'তে যাব নোৱাৰোঁ মই। সেইকাৰণে ঘৰটোতে বকি থাকোঁ অকলে অকলে। ক'লৈ যাম, কি কৰিম, আকৌ অস্কিল হয়, যাবলৈ খোজকাঢ়িব নোৱাৰোঁ। এতিয়া এই মেম্বাৰ ওচৰলৈকে যাব পৰা নাই। কিমান দিন হ'ল পানী হোৱা ইয়াত? ডেৰমাহ হৈ গ'ল। পানী। খোৱা বোৱা গৰু ছাগলী এইবিলাক চব এইখন এই আম পাত, গছৰ পাত খুৱাইছে, কি খুৱাব? একো ঘাঁহ নাই নহয়।
ছাগলীক দিছে, কলাপাত দিছে, কলা গছো নাই। এইবোৰ অকল এই হাবি পাতকে খুৱাই আছে। আমাৰ বহুত ল'ৰাটো কষ্ট কৰিছে, ল'ৰাটো নাই হ'লে ক'লে তেন্তে এইবোৰ বহুত কষ্ট। ছাগলী পানীত পৰি কাটিছে, বোৱাৰীজনী জোকেও ধৰি গৈছে। ময়ে নাযাওঁ, কঁকালৰ বিষত কাটিবলৈ নাযাওঁ নহয়। মই সেইবোৰ নাখাওঁ, মোক নেলাগেও কৰোঁ, সম্পত্তি নেলাগে মোক। ঠিক আছে দিয়ক। আইতা বতৰা শুনিলে, মনৰ বতৰা শুনিলে পানী ইমান আন্ধাৰ এইটো গজাল আছে। নিউটন কৰিব লাগিব উঠনি। অঁ এইটো আছে। এইবোৰে ঘৰ একে ঘৰ কাৰণে আহিছোঁ। চুল একদম চুল চাবি ঘৰত লাগিব। হ'ব হ'ব হ'ব। বহুত দূৰৰ পৰা লাগে জেগাটো ঘূৰাবলৈ। খুব টানি আছে কি এইটো ৰাস্তা ন? এইটো ৰাস্তা। অ' দাই কিমান দিন হ'ল এনেকৈ সোমাই থাকা? অঁ অঁ লেফ্টত কাৰেণ্ট নাই নহয়। দি দিব কাৰেণ্ট আছে নেকি আকৌ? ঐ কাৰেণ্ট কাৰেণ্ট থাকিব। খুৰী সেইটো এটা কথা। দিব লাগিব দিব লাগিব। এই পানী খাবলৈ দেখিলে তেওঁলোকে টিউবৱেলৰ অৱস্থা কেনেকৈ। কিন্তু আমাৰ ইয়াৰ পৰা যিমান প্ৰতিনিধি কৰি থাকিলেও ধৰি লওক চবেই গুৰুত্ব নিদিয়ে। এতিয়া এই চুবুৰীটোত ধৰি লওক এই মুহূৰ্তটো মানে সোমাবলৈ বহুতে কুণ্ঠাবোধে কৰিছিলে, কিন্তু মই নাথাকিলে মই থাকিলে বুলিয়ে সোমাব লাগে। আচলতে সেইটো কথা নহয় হ'লে মানে গেলা বিলৰ কাষৰীয়াখিনি বেছি হেৰি হৈছে। এইটোতো গেলা বিল কাষতে লাগে, সিফালে পানীটো যাব নোৱাৰে। স্কুল নাথাকিলে আমাৰ স্কুলত গেট বন্ধ কৰি দিছে, ল'ৰা ছোৱালীয়ে টাইম কভাৰ কৰিব নোৱাৰে। বালিগাঁও আৰু গুটুম গাঁৱত আছোঁ। দেখিছে আপোনালোকক দেখুৱাই আছোঁ। জোনাকী নেকি? জোনাকীছো বালিগাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ। পানীৰ মাজত কেনেকৈ আবদ্ধ হৈ আছে মই আপোনালোকক দেখুৱাই আছোঁ। আমাৰ বাইদেউ এগৰাকীয়ে এখন কলভূত উঠি আছে, দেখিছেনে কেনেকৈ। আৰু এইবিলাক সকলো চাংঘৰ হয়। আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই যাব মোৰ ভিডিঅ'বিলাক। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই পিছফালে দেখিছেনে এজন দাদাই এগৰাকী মাইনাক কান্ধত লৈ আহি আছে পানীৰ মাজে মাজে। আৰু এগৰাকী মাইনাও মানে পানীৰ মাজে মাজে আহি আছে, দেখুৱাই আছোঁ, আপোনালোকে চাই যাব। এয়া দেখিছে কিমান দুখৰ বিষয় হ'ব আপোনালোকে ভাবকচোন। এখন নাও নাই, কলৰ ভূত উঠি আছে এগৰাকী বাইদেউ। এয়া দেখিছে কেনেকৈ আহি আছে। অঁ দা ক'ৰ পৰা আহিছে আপুনি? ক'ৰ পৰা আহিছে? খোৱা বোৱা কিবা কষ্ট পাইছে নেকি? খোৱা বোৱা কষ্টই হয়, চবৰে জীৱ জন্তু হয়, মানুহৰ হয়, চবৰে হয়। কথা হ'ল কি একদম যদি আকৌ সেইটোৱে অৰ্ডাৰটো কৰাই দিলেহে মই ইয়াতো, নহ'লে আকৌ কৰাই দিম। স্কুল যোৱা নাই মাইনা? মই জগৰ এইকেইদিন যাব পৰা নাই। মোৰ পইচা ভৰি নাও গেলাবিলৰ ওপৰেদি আহি আছে। নাওলৈ গৈছোঁ। মই পিছত এখন আহি আছে, দেখিছে এইখন। গেলাবিলৰ ভোট নাই নাই এইখনত পানীটো পূৰা আহি আছে।
সেইফালে নামাৰিবি একদম ঠিক আছে যিমান পাৰোঁ আপোনালোকক দেখুৱালোঁ আপোনালোকে চাই যাব মোৰ ভিডিঅ'বিলাক সম্পূৰ্ণ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজি ইমানখিনিতে সামৰিছোঁ মোৰ ভিডিঅ'টো আৰু আপোনালোকেও আহক এই গুটুং বালিগাঁও দিছৈ এওঁলোকক সহায় কৰক সি কিমান পানীৰ মাজত আবদ্ধ হৈ আছে আপোনালোকেতো দেখিলেই আহক আপোনালোকেও সহায় কৰক সি